নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পকা কলৰ চাউলৰ গুড়িৰ সৈতে এটা খুব ধুনীয়া ৰেচিপি, মানে পিঠা বুলিও ক'ব পাৰে আৰু কেক বুলিও ক'ব পাৰে, তাকে বনাব লৈছোঁ। আৰু এয়া হৈছে জাহাজী কল। জাহাজী কল এক থোক আছিল, খায়ে শেষ হ'ল। সেয়ে ভাবিছোঁ আপোনালোকৰ মাজত ইয়াৰে এটা ৰেচিপি বনাম। আৰু প্ৰথমতে মই তাৰ বাবে চাউলৰ গুড়ি, মানে ভাত খোৱা চাউল 2 টেমা মিক্সি জাৰত খুন্দি ল'লোঁ। আৰু ল'লোঁ 3টা পকা কল, মানে ইয়াৰ জাহাজী কল। ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি মই আশা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে চাই জনাব পাহৰি নাযাব। আৰু লগতে চেনেলটোত গৈ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেলকনটো টিপি দিব। আৰু এতিয়া মই পকা কল 2টা বাকলি গুচাই লৈছোঁ। ইয়াক মই এতিয়া কি কৰিম, মানে এনেকুৱা এখন কাটা চামুচেৰে কলখিনি ভালকৈ ভাঙি ল'ম। আপোনালোকে যদি বিচাৰে কলখিনি মিক্সি জাৰত দি ভালকৈ পিচি ল'ব পাৰে। আৰু আজি আমাৰ ঘৰত যিহেতুকে লাইনৰ প্ৰব্লেম, লাইন নাই, গুড়িখিনি মানে চাউলৰ গুড়াখিনি খুন্দাৰ পিছতে লাইন গুচি গ'ল। আৰু যিহেতুকে এতিয়ালৈকে অহা নাই, ময়ো ভিডিঅ'টো ৰেডি কৰি ল'লোঁ। সেয়েহে ভাবিলোঁ চামুচৰ সহায়তে ভিডিঅ'টো প্ৰস্তুত কৰোঁ। আৰু এতিয়া চামুচখনেৰে ভালকৈ কলখিনি ভাঙি লৈ উপায় নাই, চেকনিখনত ভালকৈ চেকি ল'ম বুলি ভাবিছোঁ। আপোনালোকে যদি মিক্সি জাৰত পিচি লয় তেতিয়াহ'লে চেকি নলালেও হ'ব। এইটো আচলতে কেক নহয়, পিঠা হয়। এই পিঠাবিধ খাবলৈ বহুতেই বেছি ধুনীয়া হয়। আৰু এই পিঠাবিধ মই আজি প্ৰথম বনাম, নাজানো কেনেকুৱা হয়। ভালে হ'ব চাগে, বেয়া নহ'ব লাগে, কিন্তু চাওঁ কি হয়। মিশ্ৰণখিনি চেকি লৈ মই পেনখনত ঢালি ল'লোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই লৈ ইয়াতে দিম মই চেনিৰ গুড়া। মই চেনিৰ গুড়া আগতীয়াকৈ পিচি লৈ মানে টেমাত বেছিকৈ ভৰাই ৰাখিছোঁ। মাজে মাজে এই চেনিৰ গুড়াখিনি মোৰ মানে কামত লাগে, আৰু সেয়ে মই বেছিকৈ টেমাত গুড়ি কৰি ভৰাই ৰাখোঁ। তাৰে 2 চামুচমান ইয়াতে দিলোঁ আৰু ভালকৈ লৰাই ল'লোঁ। যিহেতুকে কলটো বহুতেই মিঠা হয়, মিঠাৰ পৰিমাণটো আপোনালোকে চাই দিব। যদি বেছি মিঠা হয় তেতিয়াহ'লে আপোনালোকে চেনিৰ পৰিমাণটো কমাই দিব। আৰু যিমানখিনি মিঠা খায় সিমানখিনিয়ে আপোনালোকে দি ল'ব পাৰে। লগত মই দিছোঁ 1 চামুচ, মাত্ৰ 1 চামুচ ৰিফাইন অইল দি পেলাই ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া দিম যিখিনি মই মানে চাউলৰ গুড়া খুন্দি লৈছিলোঁ, সেই তাৰে এই সৰু কৰচখনেৰে 3-4 চামুচমান দি ল'লোঁ। আৰু এতিয়া ভালকৈ ফেটি ল'ম। মানে ইয়াত মই গাখীৰো ব্যৱহাৰ কৰিম, অকল কলেৰে নহ'ব। এতিয়া ভালকৈ লৰাই ল'লোঁ। আৰু এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, মোৰ গলৰ ভইচটো আপোনালোকে বেয়া পাই চাগে ন, যিহেতুকে বেয়া পাবই দিয়কচোন, মোৰ গলৰ অলপ প্ৰব্লেম হৈ আছে। গতিকে মোৰ গলৰ ভইচটো ভাল নহয়, আৰু সেয়ে মই ভইচ ভিডিঅ' দিব নিবিচাৰোঁ। কিন্তু উপায় নাই, ভিডিঅ'বিলাকত মানে কপিৰাইট মাৰে, সেয়ে মই বেয়া ভইচেৰে ভিডিঅ' প্ৰস্তুত কৰিব লগা হৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব বুলি মই আশা কৰিলোঁ। বহুত আশাৰে ময়ো ভিডিঅ' বনাওঁ। মই বহুত দামী ৰেষ্টুৰেণ্টৰ দৰে ভিডিঅ' নবনাওঁ, যিখিনি মোৰ পাকঘৰতে থাকে। আৰু সেই সামগ্ৰীখিনিৰে মই আমি সৰু সৰু মানুহবিলাকে যাতে বনাই ল'ৰা ছোৱালীক
খুৱাব পাৰোঁ মই তাৰেহে প্ৰচেষ্টা চলাওঁ। মই বহুত দামী দামী ৰেষ্টুৰেণ্টৰ খানা বনাবলৈ মোৰ ইমান সামৰ্থ্য নাই আৰু মই বেয়াও পাওঁ। যিমানখিনি মই ঘৰত ব্যৱহাৰ কৰোঁ মই সিমানখিনিয়ে আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। যদি বেয়া পায় আপোনালোকে ভিডিঅ'টো ষ্ট্ৰিক কৰিব আৰু যদি বেয়া নাপায় তেনেহ'লে ভিডিঅ'টো ষ্ট্ৰিক নকৰাকৈ শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, তেতিয়া বুজি পাব। আৰু মই দিলোঁ এতিয়া গাখীৰ দি মই মিশ্ৰণটো ফেটি ল'লোঁ, লগত এচিকুটমান মাত্ৰ নিমখ দিলোঁ। আপোনালোকে নিশ্চয় দেখিছে মই এচিকুটমান মাত্ৰ নিমখ দিছোঁ সোৱাদটো বেলেঞ্চ হোৱাৰ বাবে। লগত দিছোঁ দোকানৰ পৰা কিনি অনা এপেকেট বাদাম, তাৰে কেইটামান খুন্দনাত খুন্দি দি লৈছোঁ। আৰু দিছোঁ আপোনালোকক আৰু দিছোঁ কি জানেনে, মই 4টামান ইলাচি খুন্দি মানে তাৰে গুড়িখিনি দিছোঁ। এইখিনি ক'বলৈ আপোনালোকক পাহৰি থাকিলোঁ। আৰু এতিয়া মই কেৰাহীটোত দিলোঁ এয়া নিমখ, মোৰ বহুদিনৰ পুৰণা নিমখ। মই মাজে মাজে এই নিমখখিনিৰে কেক, পিঠা যিয়ে বনাওঁ এই নিমখখিনি ব্যৱহাৰ কৰোঁ আৰু শেষত টেমাত ভৰাই থৈ দিওঁ। সেইকাৰণে নিমখখিনি মানে ব্যৱহাৰ কৰোঁতে ক'লা হৈ গৈছে। মই কিন্তু নিমখখিনি পেলাই দিয়া নাই, তাক ব্যৱহাৰেই কৰি আছোঁ। আৰু লৈছোঁ এটা কেক টিনটোত অলপ তেল ব্ৰাছ কৰি লগত ময়দা অলপ দি কেক টিনটো মানে ঘূৰাই ল'লোঁ। আৰু লগত এতিয়া শেষত দিলোঁ বেকিং পাউডাৰ আধা চামুচমান, সৰু চামুচ হয় আধা চামুচমান দিছোঁ। লগত অকণমান গাখীৰ দি ভালকৈ ফেটি ল'ম। এতিয়া মানে বেকিং পাউডাৰ দিয়াৰ পিছত বেছি লৰাই থাকিব নালাগে, মাত্ৰ বেকিং পাউডাৰখিনি মিক্স হোৱালৈকে লৰাই থাকিলে হৈ যাব। এতিয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। আৰু এতিয়া টিফিনটোত মিশ্ৰণখিনি বাকি দিম। এই কলৰ পিঠা ৰেচিপিটো মই আজি প্ৰথম বনাইছোঁ। নাজানো কেনেকুৱা হয়, এইটো বেয়া নহ'ব লাগে, দেখাত ভালে লাগিছে। আৰু বাকী কলৰ পিঠা মই বনাই চাইছোঁ, কিন্তু এনেকুৱাকৈ বনাই নাই পোৱা, টিফিনত দি নাই পোৱা। কিন্তু বেলেগ ধৰণত কলৰ পিঠা মই বনাই বহুত কলৰ পিঠা বনাই খাইছোঁ, ভালে হয়। আৰু এইটো বেয়া হ'বও নালাগে। লগত মই তাৰে বাদাম এপেকেটৰ আধাখিনি গুড়ি কৰি মিশ্ৰণখিনিৰ লগত ভালকৈ মিক্স কৰি দিলোঁ। লগত আৰু আধাখিনি অলপ ময়দা ছিটাই দি ওপৰত এড কৰিলোঁ। আৰু অলপমান ময়দা ছিটাই দিলে কি হয় জানেনে, মানে এই বাদামটো তললৈ সোমাই নাযায়, ওপৰতে থাকি যায়, তেতিয়া দেখিবলৈ বহুত ভাল হয়। আৰু মোৰ বাদামখিনি দি মই টিফিনটো অলপ জোকাৰি লৈ মই নিমখ গৰম হ'বলৈ দিছিলোঁ। 10-15 মিনিটমান হ'ল, বহুতখিনি গৰম হৈ গৈছে। আৰু লগতে এখন ষ্টীলৰ প্লেট মই ইয়াতে দিছোঁ। আৰু সেই ষ্টীলৰ প্লেটখনৰো একে অৱস্থা, মানে নিমখৰ ওপৰত দি কেক বনাওঁতে ইয়াৰ ক'লা ৰং ধৰিছে। আৰু মই 20-25 মিনিটমান পিছত মানে পিঠাটো চালোঁ যে পূৰা পিঠা ৰেডি হৈ গৈছে, অকণো লাগি অহা নাই। আৰু এতিয়া আপোনালোকক মই পিঠাটো কাটি দেখুৱাই দিম। ভালেই হৈছে, দেখিবলৈ ভাল হৈছে আৰু কোমল হৈছে। আপোনালোকে এনেকৈ কলৰ পিঠা যদি আপোনালোকৰ ঘৰত পকা কল থাকে তেন্তে এনেকৈ বনাই খাব। কলখিনি পেলাই নিদে, কলখিনি ব্যৱহাৰ কৰিব। আৰু মই পিঠাটো দেখিছেনে, দেখাত কিন্তু ছেম কেকৰ নিচিনাই হৈছে। আৰু সেয়েহে প্ৰথমখিনি মই কেকৰ আকৃতি কাটিছোঁ আৰু পিছত মই বৰফি ডিজাইনত কাটি ল'ম। আপোনালোকে যেনেকৈ কাটিব পাৰে। আৰু চক পিঠাটো বেয়া নাই হোৱা, ভালে হৈছে, খাবলৈও বহুত ভাল হয় এই পিঠাবিধ। এনেকৈ আপোনালোকে এবাৰ বনাই খাই ল'ৰা ছোৱালীক দিব, কেনেকুৱা পায় ল'ৰা ছোৱালীয়ে আপোনালোকে নিশ্চয় গম পাব। আৰু মই পিঠাটো পিচ কৰিলোঁ, বৰফি ডিজাইনত কাটি ল'ম। আৰু আপোনালোকে যেনেকৈ কাটিব পাৰে। শেষত ভিডিঅ'টো আপোনালোকক শেষলৈ চোৱাৰ বাবে অন্তৰৰ পৰা বহুত ধন্যবাদ জনালোঁ। লগত ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ
পাহৰি নাযাব আৰু এনেকৈ এবাৰ বনাই খাবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। শেষত সকলোৰে মংগল কামনা কৰি ভিডিঅ'টো শেষ কৰিলোঁ।